KK Hendik State Open University Master Degree Political Science First Semester ইতিমধ্যে অ্যাসাইনমেন্ট ওয়েবসাইটত উপলব্ধ হৈছে বহুত সংখ্যকে ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পৰা নাই কাৰণে দিবলৈ কৈ আছিল মই সেইকাৰণে দিছো আপোনালোকে চাব এই যিখন আপোনালোকৰ ফাৰ্ষ্ট সেমৰ পেপাৰ ৰিসেন্ট পলিটিক্যাল থিওৰি পলিটিক্যাল সায়েন্সেস তাৰ মই দুই এটা অ্যাসাইনমেন্ট দিম আপোনালোকক এটো হৈছে যি সকলে 2024 জানুৱাৰী পৰা মাৰ্চৰ ভিতৰত এডমিশন লৈছিলে অৰ্থাৎ যি সকলে এতিয়া ফাৰ্ষ্ট সেমৰ তেখেতসকলৰ কাৰণে এই অ্যাসাইনমেন্ট 31 মেৰ ভিতৰত আপোনালোকৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব আপোনালোকে এই অ্যাসাইনমেন্ট খিনি লিখিবলৈ আৰম্ভ কৰক মই এটো কাৰণে দিছো যে যি সকলে বহুতে কৈ আছিল যে অ্যাসাইনমেন্ট খিনি ওয়েবসাইটত পোৱা নাই তেখেতসকলৰ সুবিধা অনুসৰি মই আপলোড কৰিছো আৰু মই কৈছো যে এইখন কাকত বিশেষকৈ চাব আপোনালোকৰ ৰিসেন্ট পলিটিক্যাল থিওৰি পলিটিক্যাল সায়েন্সেস যিখন ফাৰ্ষ্ট সেমৰ এই কাকতখনৰ মই দুই এটা অ্যাসাইনমেন্টৰ আনসাৰ আপোনালোকক দিবলৈ চাম ইতিমধ্যে মই এটা লিখি ৰাখিছো ডিসকাস জন ৰাউলছ কনসেপ্টস অফ অৰিজিনাল পজিশন এইটো যেটো আপোনালোকৰ অ্যাসাইনমেন্ট আহিছে এটো মই লিখি ৰাখিছো আপোনালোকে জানে অ্যাসাইনমেন্ট কেনেকৈ লিখে যে ইন্ট্ৰোডাকশন দিব লাগিব আৰু কনক্লুজন দিব লাগিব আৰু যিখিনি প্ৰশ্ন অনুযায়ী খুদিছে সেইখিনি উত্তৰ আমি সঠিককৈ দিব পাৰিব লাগিব যি সকল নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কমেন্ট কৰি কেনেকুৱা পাইছে জনাব ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আজিলৈ আহোঁ ধন্যবাদ